এই শাওনত যদি মাত্ৰ এবাৰ শিৱলিংগত এই তিনিটা বস্তু অৰ্পণ কৰে যি কেতিয়াও আপোনাৰ জীৱনত সলনি হোৱা নাছিল সেয়াও সলনি হৈ যাব। প্ৰথমটো বস্তু গংগাজল। যদি গংগাজল আপোনাৰ ঘৰত নাই তেতিয়া দোকানৰ পৰা সৰু গংগাজলৰ বটল এটা আনি নিজৰ ঘৰৰ শুদ্ধ আৰু পৰিষ্কাৰ পানী নাইবা নদীৰ পানী হলে বেছি ভাল হয়। এটা পিতলৰ বা তামৰ ঘট লওক আৰু সেই পানীখিনি ঘটটোত ভৰাই তাতে গংগাজল মিলাই শিৱলিংগত দুইখন হাতেৰে হৰ হৰ মহাদেৱ বুলি কৈ অৰ্পণ কৰক। দ্বিতীয়টো বস্তু তিনিপতীয়া বেলপাত 5 খিলা নাইবা 11 খিলা ল'ব। সেই বেলপাত একেবাৰে শুদ্ধ হ'ব লাগিব, মানে সেই বেলপাত কেইখিলাত এটাও ফুটা থাকিব নালাগিব আৰু ফটা চিটা হ'ব নালাগিব। আৰু প্ৰত্যেক খিলা বেলপাতত ৰঙা চন্দন নাইবা আলতাই লিখক ওম নমঃ শিৱায় আৰু এখিলাকৈ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি শিৱলিংগত অৰ্পণ কৰক। আৰু তৃতীয়টো যি আটাইতকৈ ৰহস্যময়ী সেই গুপ্ত মহাদেৱৰ মন্ত্ৰ যি শাওণ মাহত বহুত বেছিকৈ ফল দিয়ে। মন্ত্ৰটো হৈছে ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিং পুষ্টি বৰ্ধনম উৰ্বা ৰুকমেব বন্ধনান মৃত্যু মূৰ্খ্য মামৃতা। এই মন্ত্ৰ 11 বাৰ শিৱলিংগৰ আগত চকু মুদি জপ কৰক আৰু চাব কেনেকৈ কৰ্মৰ জাল ডুব যাব, কেনেকৈ ভাগ্য উদয় হ'ব আৰু কেনেকৈ ভগৱান শিৱই নিজেই পথ তৈয়াৰ কৰি দিব। প্ৰতিটো সোমবাৰে মাত্ৰ 5 মিনিট, কিন্তু চমৎকাৰ গোটেই জীৱনৰ কাৰণে। এই ৰহস্য নিজৰ লগতে নাৰাখিব। এয়া ছেভ কৰক, শ্বেয়াৰ কৰক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ।